গ্ৰাম্য জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত মই বেজেৰা যি উন্নয়ন খণ্ড কাৰ্যালয়ত আজি আহি বিভিন্ন আঁচনি সন্দৰ্ভত মই পৰ্যালোচনা কৰিলোঁ আৰু এই পৰ্যালোচনা কৰাৰ পিছত মই আজি অতি আনন্দিত। কাৰণ কিয় আপোনালোকে নিশ্চিতভাৱে জানে যে আমি 20 লাখ ঘৰ ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ আৰু বাকী 8 লাখ ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু এই 20 লাখ ঘৰৰ আমি যে সম্পূৰ্ণ কৰিছোঁ 8 লাখ বাকী আছে। কিন্তু যদি বেজেৰাত যদি যাওঁ, বেজেৰা উন্নয়ন খণ্ড ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত তেওঁলোকে 100% ঘৰ নিৰ্মাণ কৰি অসমৰ ভিতৰত সৰ্বপ্ৰথম সফল ব্লক হিচাপে ইতিমধ্যে পৰিচিত হৈছে। তাৰে কাৰণে মই এই ব্লকৰ আমাৰ বিডিঅ'ৰ লগতে সমূহ এই ব্লকৰ ষ্টাফক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ নিশ্চিত ৰূপত যে 100% আঁচনিৰ সফল ৰূপায়ণ কৰিলে আমিও উৎসাহিত হওঁ আৰু যাৰ কাৰণে আজি মই নিজে এই ব্লকত আহি পেলাই মই পৰ্যালোচনা কৰি আনন্দিত হৈছোঁ। আৰু ঠিক তেনেকুৱাকৈ আমি দেখিছোঁ যে MGNREGAৰ ক্ষেত্ৰতো এই বেজেৰা উন্নয়ন খণ্ডই প্ৰথম স্থান দখল কৰি আছে। যিমানকেইটা স্কিম আবণ্টন কৰিছিলোঁ সেই স্কিমসমূহ ইতিমধ্যে তেওঁলোকে সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। আজি আমি তেওঁলোকক আমি আহ্বান জনাইছোঁ আৰু এওঁলোকৰ জৰিয়তে অসমৰ মই বিডিঅ'সকলকো আহ্বান জনাইছোঁ যে আমাৰ যিহেতু CLFৰ যিসমূহ ইউনিট ইতিমধ্যে ফৰ্মেশ্যন হৈছে বা এই CLFৰ যিহেতু আমাৰ মহিলাসকল বা বাইদেউসকল যিহেতু তাত জড়িত আছে, তেওঁলোকৰ সুবিধাৰ্থে আগন্তুক দিনত MGNREGAৰ জৰিয়তে আমি পৰ্যায়ক্ৰমে তেওঁলোকৰ প্ৰতিটো ইউনিটৰ কাৰণে একোটাকৈ MGNREGAৰ জৰিয়তে আমি কাৰ্যালয় নিৰ্মাণৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে দুদিনমান আগতে মই মুকালমুৱা দৌলাহালত তেনেকুৱা এটা CLFৰ কাৰ্যালয় MGNREGAৰ জৰিয়তে নিৰ্মাণ কৰা হৈছিলে, সেইটো উদ্বোধন কৰিছোঁ। আৰু সেই তেনেকুৱা অনুৰূপভাৱে যাতে CLFৰ কাৰণেও যাতে একোটা গৃহ আজি গৃহৰ তাত টকা খৰচ হ'ব 9,99,000 টকা। তেনেকুৱাকৈ প্ৰতিগৰাকী বিডিঅ'কে আহ্বান জনাইছোঁ। আজি আমাৰ জিলা পৰিষদৰ CEO আছে, তেখেতকো মই ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছোঁ যে আমাৰ এই জিলাখনত যিমান CLF আছে প্ৰত্যেকখনে একোটাকৈ তেওঁলোকক গৃহ প্ৰদান কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ইয়াতে দেখিছোঁ যে 15 ফাইনেন্সৰ ক্ষেত্ৰতো আমি 21 চনৰ পৰা যদি দেখোঁ, 21 চনৰ পৰা আমাৰ প্ৰায় 1463টা এই ব্লকত 1463টা আমাৰ আঁচনি ইতিমধ্যে সম্পূৰ্ণ হৈছে, ইমপ্লিমেণ্ট কৰা হৈছে। আৰু এইটো যদি আমি সম্পূৰ্ণ ব্লকৰ লগত যদি আমি পূৰণ কৰিব যাওঁ, তেতিয়াহ'লে এইবাৰ লাখো আঁচনি ইতিমধ্যে ইমপ্লিমেণ্ট কৰা হৈছে। ঠিক তেনেকৈ MGNREGAৰ জৰিয়তে আমি ফিভাৰ ব্লক ইতিমধ্যে নিৰ্মাণ কৰিছোঁ। প্ৰতিটো ব্লকতে প্ৰতি বছৰে অতি কমেও 20টাকৈ ফিভাৰ ব্লক তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এই ক্ষেত্ৰতো বেজেৰা ব্লকে সফলতা লাভ কৰিছে। তাৰ কাৰণে মই বেজেৰা ব্লকৰ লগত জড়িত থকা আমাৰ CEO গুৱাহাটীৰ আমাৰ গ্ৰাম্য কামৰূপৰ আৰু লগতে মই আমাৰ বিধায়ক, আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াৰ লগতে আমাৰ বিডিঅ' আৰু